নমস্কাৰ মই নব গগৈ 12 ফেইল সিনেমাখন আপুনি হয়তো চাইছে যদি আপুনি এই সিনেমাখন চোৱা নাই তেনেহলে আপুনি এতিয়াই চাওক কিয়নো এই সিনেমাখনৰ জৰিয়তে আপুনি বিভিন্ন অনুপ্ৰেৰণা লাভ কৰিব পাৰে যিখন সিনেমাত কোৱা হৈছে বিহাৰৰ এগৰাকী লোকে দৰিদ্ৰ পৰিয়ালৰ এটি সন্তানে কেনেদৰে জীৱন সংগ্ৰাম কৰি 12ত ফেইল কৰি অনুত্তীৰ্ণ হৈ ইউপিএসসি দৰে এক ডাঙৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল এটা প্ৰশ্ন হৈছে কেৱল মাত্ৰ এইগৰাকী মনোজ শৰ্মাই এনেদৰে জীৱন সংগ্ৰামত সফলতা অৰ্জন কৰিছিল নে তেনে নহয় ইউপিএসসিত বহু কেইগৰাকী ছাত্ৰ আছে বা ছাত্ৰী আছে যিয়ে জীৱনত বিভিন্ন কঠোৰ পৰিশ্ৰম বা সংগ্ৰাম কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ঠিক তেনেদৰে অসমৰ এগৰাকী আইএএছ বিষয়া নাৰায়ণ কোঁৱৰ তেখেতেও জীৱনত কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল বা সংগ্ৰাম কৰিব লগা হৈছিল আৰু দ্বাদশ শ্ৰেণীত অনুত্তীৰ্ণ হৈছিল প্ৰথমে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত উত্তীৰ্ণ হৈ ইউপিএসসিৰ দৰে এক ডাঙৰ পৰীক্ষা তেখেতে ক্লিয়াৰ কৰিছিল অৰ্থাৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু এই মুহূৰ্তত আমি নাৰায়ণ কোঁৱৰ সেই জীৱন কাহিনী সবিশেষ লৈ অহাৰ চেষ্টা কৰিম 12 ফেইল কাহিনীৰ দৰে অসমৰ এগৰাকী সফল আইএএছ বিষয়াৰ কাহিনী যি সঁচা কাহিনী অনুপ্ৰাণিত কৰিব হাজাৰ হাজাৰ শিক্ষাৰ্থী এটা ভাল খবৰ যে অসমৰ আইএএছ বিষয়া নাৰায়ণ কোঁৱৰ কাহিনীয়ে উদ্বুদ্ধ কৰিব আপোনাকো আইএএছ বিষয়া নাৰায়ণ কোঁৱৰে কলে যে তেখেতৰ জীৱন সংগ্ৰামৰ কথা তেখেতে কেনেদৰে সংগ্ৰাম কৰিছিল সমস্যাৰে জৰ্জৰিত হৈ আছিল তেখেতৰ জীৱন এই কথা উল্লেখ কৰিছে নাৰায়ণ কোঁৱৰে মোৰ জীৱনত সংগ্ৰাম আৰু সাধনাৰ প্ৰয়োজন আছিল অতীব প্ৰয়োজন আছিল সংগ্ৰাম আৰু সাধনাৰ মই প্ৰথমবাৰ এইচএছত ফেইল কৰিছিলোঁ যদিও ভাগি পৰা নাছিলোঁ মই হতাশ হোৱা নাছিলোঁ আৰু পিছৰ বাৰত মই প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লোঁ এই কথা উল্লেখ কৰিছে নাৰায়ণ কোঁৱৰে কেৱল মনোজ শৰ্মাই নহয় বহুতো ইউপিএসসি উত্তীৰ্ণ বিষয়াৰে জীৱন সংগ্ৰামত আছে বিভিন্ন কাহিনী মেধা আৰু একাগ্ৰতা থাকিলে মানুহে জীৱনত পৰাজিত নহয় 12 ফেইল কাহিনীৰ দৰে এতিয়া অসমৰ এইগৰাকী আইএএছ বিষয়া নাৰায়ণ কোঁৱৰ কাহিনীয়ে আপোনাকো অনুপ্ৰাণিত কৰিব আৰু এইগৰাকী নাৰায়ণ কোঁৱৰৰ জীৱন কাহিনী যদি আপুনি পঢ়ে বা শুনে তেনেহলে আপুনিও উদ্বুদ্ধ হ'ব যিখন সিনেমা 12 ফেইল বলিউডৰ এই সিনেমাখনত বিহাৰৰ চম্বলৰ এগৰাকী আইপিএছ বিষয়া মনোজ শৰ্মাৰ কথা উল্লেখ কৰা হৈছে তেখেতে কেনেদৰে পঢ়া শুনা কৰিছিল কামৰ মাজেৰে কেনেদৰে পঢ়া শুনা কৰি ইউপিএসসিত অৱতীৰ্ণ হৈছিল প্ৰথমে ইউপিএসসি কি সেই কথা তেখেতে গমেই পোৱা নাছিল জনাই নাছিল আৰু তাৰ পিছত ইউপিএসসিৰ বিষয়ে যেনেদৰে জানিলে লগৰ সতীৰ্থৰ পৰা তাৰ পিছত তেখেতে আগুৱাই গ'ল কেনেদৰে পঢ়িলে সংগ্ৰাম কৰিলে কেইবাটা বছৰ তেখেতে সংগ্ৰাম কৰাৰ অন্তত শেষৰ বাৰ যেনেদৰে সফলতা অৰ্জন কৰিলে তাৰ পিছত তেখেতৰ এই যি কাহিনী সেই কাহিনীয়ে এতিয়া যিখন ছবি নিৰ্মাণ কৰা হ'ল সেই ছবিখন এতিয়া বহুল প্ৰচাৰিত হৈছে সকলোৱে আদৰি লৈছে আৰু অনুপ্ৰাণিত হৈছে ঠিক তেনেদৰে ইউপিএসসিত অৱতীৰ্ণ হোৱা অসমৰ আন এগৰাকী আইএএছ বিষয়া হৈছে নাৰায়ণ কোঁৱৰ যিগৰাকী নাৰায়ণ কোঁৱৰেও দ্বাদশ অৰ্থাৎ 12ত ফেইল হৈছিল বা অনুত্তীৰ্ণ হৈছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে জীৱন সংগ্ৰাম অব্যাহত ৰাখিছিল আৰু কঠোৰ পৰিশ্ৰমৰ অন্তত তেখেতেও সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল আৰু এই মুহূৰ্তত আমি পুনে আইএএছ বিষয়া নাৰায়ণ কোঁৱৰে তেখেতে কি কৈছে তেখেতৰ জীৱন সংগ্ৰামৰ বিষয়ে কি কৈছিল সেই কাহিনী এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিম মানে হ'ব পাৰে চাগে পৰিৱেশটো বেলেগ ধৰণৰ আছে গতিকে শিকালে যথেষ্ট সংগ্ৰাম কৰিব লাগিছিলে ট্ৰেকবিলাক বেলেগ আছে পুলিচ চাৰ্ভিচ দিয়া বা আইএছ হোৱা পৰিৱেশটো বেলেগ ধৰণৰ আছে গতিকে শিকালে যথেষ্ট সংগ্ৰাম কৰিব লাগিছিলে ট্ৰেকবিলাক বেলেগ আছে পুলিচ চাৰ্ভিচ দিয়া বা আইএছ হোৱা এই কথাবিলাক আমাৰ ভাবা স্কোপেই লাগে কিয় এটা কথাটো হ'ল যে মানুহৰ সফলতা বিফলতা জীৱনৰ নহয় যে কোনো মানুহে বিফল হয় হয়তো পৰীক্ষাত সফল হৈছে বেলেগৰ বিফল হৈছে যেতিয়া আমি বিফলতাটো শিক্ষা লওঁ আৰু তাৰপিছত পৰৱৰ্তী সময়ত আমি বিফল হওঁ সেইটো হ'ল বিফলতাৰ মূল আৰু যিসকলে বিফল হৈছে তেওঁলোকে শিক্ষা লওক যে কিয় বিফল সেইটো যদি তেওঁলোকে এনালাইচিছ কৰে তাৰপিছত তেওঁলোকে যদি আগবাঢ়িছে তেতিয়াহ'লে জীৱনত খুব বিফল হোৱা চান্স খুব কম থাকিলে জীৱনত সফল হয় আৰু পৰীক্ষাত ফেইল কৰা মানে এইটো নহয় যে তেওঁ জীৱনত বাকী একো কৰিব হয়তো অন্য প্ৰতিভা আছে যিটো তেওঁ বহুত বেছি ভাল কৰিব পাৰে সকলোৱে দুজনিব চাওঁ দুজনিবৰ ক্ষেত্ৰত তেওঁলোকৰ মানে প্ৰতিভা তেওঁলোকে সকলোৱে যে আই এছ হ'ব লাগে এইটো কথা তেনেকৈ অকল ডাঙৰ মানুহ হ'ব লাগে এইটো কথা
বেলেগ বেলেগ কথা বাদ কিমান চনত হৈছিলে আপোনাৰ মেট্ৰিকৰ পৰা যিটো হায়াৰ ছেকেণ্ডেৰী ফেইল আমি গম পালো গ্ৰেজুৱেশ্যনলৈকে যিটো পঢ়া শুনা আছিলে তেনেকুৱা মাৰ্কছ কেনেকুৱা আছিলে মই প্ৰথমবাৰটো হায়াৰ ছেকেণ্ডেৰী ফেইল কৰিলো আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছিলো তাৰপিছৰ পৰা মোক খুব বেছি ঘূৰি চাব লগা হোৱা নাই গ্ৰেজুৱেশ্যনতো আমাৰ দিনত ফাৰ্ষ্ট ডিভিজন নাপায় পাইছিলো গুৱাহাটী ইউনিভাৰ্চিটিত মই ৰাজনীতি বিজ্ঞান বিভাগত যেতিয়া হায়াৰ ছেকেণ্ডেৰী ফেইল কৰিলো তাৰপিছৰ পৰা মানে গ্ৰাফটো অলপ বেলেগ ধৰণৰ সেইটো হয়তো এটা বুজাই চাগে মেধাটো খুব বেছি বেয়া নাছিলে কিন্তু সমস্যা এনেকুৱাকে জড়িত ৰাখিছিলে যে মেধা ওলাই আহিলে দিয়া নাছিলে তাৰ কাৰণে হয়তো সংগ্ৰামৰ প্ৰয়োজন আছিল সাধনাৰ প্ৰয়োজন আছিল মানে বহুতে দিনত IPS নাৰায়ণ শৰ্মাৰ দৰে হয়তো মানে হ'ব পাৰে চাগে তেখেতক মই চোৱা নাই গতিকে মই কৈ দিব লাগিব বিশেষকৈ আমাৰ সেৱা আমি জানো বহুখিনি এনেকুৱা আছে যথেষ্ট সংগ্ৰাম কেতিয়াবা আমি কোনো কাৰোবাৰ দেউতাকে ৰিক্সা তেনেকে বহুতে সংগ্ৰাম কৰিছে আল্টিমেটলি কথাটো হ'ল যে মেধাটোক মানে ধৰি ৰখাটো অকণমান বস্তু হয় সেইটো সেয়ে আৰু মেধাটোক আগবঢ়াই নিবৰ কাৰণে অকণমান যদি সাধনাৰ সংগ্ৰাম কৰিবলৈ যদি মনটো অকণমান দৃঢ় হয় সেইটো মানুহখিনি সফল বহুতে এবাৰ দুবাৰ অন্তিমতো কোনো কাৰণে ফেইলেই নহয় পিএছচিটো হ'ল এটা প্ৰক্ৰিয়া মই যিসকল ছাত্ৰ ছাত্ৰী পাই থাকোঁ সহজে বা মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা নহয় আৰু মানে বিফলতাই মানুহক শিক্ষাও দিয়ে গতিকে সেইকাৰণে বিফলতাটো কেতিয়া বিফল বুলি পেলাই মানুহ হতাশ হ'ব নালাগে বিফলতাটো যদি আমি শিক্ষাখিনি ল'ব পাৰোঁ শিক্ষা ল'ব পাৰোঁ শিক্ষা লৈ পেলাই পৰৱৰ্তী সময়ত যাতে আমি বিফল হ'ব নালাগে তাৰ কাৰণে যদি ব্যৱস্থা কৰোঁ সেইটোহে মানে মোৰ বোধহয় গুৰুত্বপূৰ্ণ পৰিৱেশটো বেলেগ